বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, এই চলিত মে' মাহত কেইটামান ৰাশি চিহ্নৰ বাবে যথেষ্ট ভাল দিন কঢ়িয়াই আনিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ মতে এই চলিত মে' মাহত কেইটামান নিৰ্দিষ্ট ৰাশি চিহ্নৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ গৈ আছে। এই চলিত মে' মাহত নিৰ্দিষ্ট কেইটামান ৰাশি চিহ্নৰ ধন সম্পত্তিৰ লগতে ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত এই বিশেষ কেইটামান ৰাশি চিহ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষৰলৈকে চাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টিৰ পাছৰ অংশলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, এই মে' মাহত বৃষ ৰাশিত সূৰ্য উজ্জ্বলভাৱে জিলিকি থকাৰ লগে লগে খাৰৰ চিহ্নৰ তলত জন্মগ্ৰহণ কৰা লোকসকল সমৃদ্ধি আৰু বিকাশেৰে পৰিপূৰ্ণ এমাহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। বৃষ ৰাশিৰ লোকসকলে কেৰিয়াৰ আৰু ব্যক্তিগত প্ৰকল্পত এই মাহটোত তেওঁলোকৰ প্ৰচেষ্টা ফল লাভ কৰিব। সেয়া এক দীৰ্ঘম্যাদী বিনিয়োগ পৰিশোধ কৰাই হওক বা তেওঁলোকৰ ব্যক্তিগত সম্পৰ্কত গুৰুত্বপূৰ্ণ উন্নতিয়ে হওক, বৃষ ৰাশিৰ লোকসকলে এই মে' মাহত স্থিৰতা আৰু প্ৰগতি আশা কৰিব পাৰে। এই চলিত মে' মাহত দীৰ্ঘম্যাদী প্ৰচেষ্টা কৰা লোকসকলৰ বাবে ভাল ফল কঢ়িয়াই আনিব পাৰে বুলি ধাৰণা কৰা হৈছে। বন্ধু-বান্ধৱীসকল, এই মে' মাহত কৰ্কট ৰাশিৰ লোকসকলে এক আৱেগিক আৰু বিত্তীয় উত্থানৰ বাবে সাজু হওক। তৰাবোৰে এক সহায়ক আৰ্হিত সংৰেখিত হোৱাৰ সৈতে স্ত্ৰেবৰ চিহ্নৰ অধীনত থকা সকলে কেৱল তেওঁলোকৰ ব্যক্তিগত স্থানত সান্তনা লাভ নকৰে, কিন্তু লগতে তেওঁলোকৰ বিত্তীয় প্ৰচেষ্টাত উন্নতি দেখিবলৈ পোৱা যায়। লগতে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে নতুন উদ্যোগ বা সৃষ্টিশীল কামত জড়িত হোৱাৰ এইটো এটা যথেষ্ট ভাল সময় বুলি কোৱা হৈছে। এই সময়ছোৱাত সফলতাৰ ইংগিত দিয়া হৈছে। গতিকে এই মে' মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট ভাল হ'বলৈ গৈ আছে। বন্ধু-বান্ধৱীসকল, তুলা ৰাশিৰ লোকসকলে এই মে' মাহত পেছাদাৰী আৰু ব্যক্তিগত সফলতাৰ এক সুসংগত মিশ্ৰণ প্ৰত্যক্ষ কৰিব। শুক্ৰই তেওঁলোকৰ কেৰিজমা বৃদ্ধি কৰাৰ সৈতে লিব্ৰানসকলে প্ৰেম আৰু ব্যৱসায় দুয়োটাতে নিজকে অনুকূল পৰিস্থিতিত পোৱাৰ সম্ভাৱনা আছে। লগতে এই মে' মাহত নতুন সম্পৰ্ক বা অংশীদাৰিত্ব গঢ়ি তোলাৰ এইটো এটা অনুকূল সময় হ'বলৈ গৈ আছে। বন্ধু-বান্ধৱীসকল, এই মে' মাহত মকৰ ৰাশিৰ লোকসকলৰ সংকল্প আৰু ব্যৱহাৰিকতা বৃদ্ধি পাব, যাৰ ফলত এই মে' মাহত এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব পাৰে। গ্ৰহসমূহৰ সংৰেখনে মকৰ ৰাশিক তেওঁলোকৰ কেৰিয়াৰত নতুন উচ্চতাত উপনীত হোৱাৰ বাবে এক দৃঢ় ভেটি প্ৰদান কৰিব। যিকোনো দীৰ্ঘম্যাদী লক্ষ্য যিবোৰ বহুদিন ধৰি স্থগিত ৰখা হৈছে, এতিয়া যথেষ্ট গতিৰে আগবাঢ়িব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, এই মে' মাহত এইকেইটা ৰাশি চিহ্নৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ পৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টিত জনোৱা তথ্যখিনি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টি চাই ভাল পালে, তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।